আৰু এনেকুৱা মানুহবিলাকৰ পৰা মানে একেবাৰে উপায় নাইকিয়া হৈছে। সিহঁতৰ অসাৱধানতাৰ বাবেই মানে বেলেগবোৰ এক্সিডেণ্ট হয়। I-20 হয়, সেইখন গাড়ী আগে আগে আছিলে, হয়তো ক'ৰবাত এক্সিডেণ্ট কৰি আহিছে, নহ'লে মানে কিবা ঘটনা কৰি থৈ আহিছে। এই বাছটো মাজত আহি গৈছিলে না। স্বাগতম জনাইছোঁ আকৌ এনে এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰিছোঁ আপোনালোক সকলোবোৰ একদম মজা বিন্দাছকৈ আছে। বৰষুণ দিছে, বৰষুণ দিয়াৰ কাৰণে মানে বহুতবিলাক কাম মানে আধাতে এৰিবলগীয়া হৈছে। আৰু এইফালে ইয়াতো পানী হৈ গৈছে, এনেকৈ বেছি হোৱা নাই যদিও অলপ চলপ পানী হৈছে। আৰু এইফালে ৱালৰ কাম কৰি থকা হৈছিলে, কিন্তু ৱালখন সম্পূৰ্ণ নহ'লগৈ এইফালে, আৰু অলপমান থাকিলে দিবলৈ। এইফালে আগফালে দিয়া হৈছে, আৰু এইফালে ইয়াত ইমানলৈকে দিলোঁ, পিছফালেও দিলোঁ তেনেকৈ। আৰু মাটি পেলাই আছিলোঁ ইয়াতে, এইবিলাকত থাকিলে মাটি পেলাবলৈ। আৰু লগতে আমাৰ এইফালে বগৰী গছ এজোপা আছে, চাওক এয়া বিলাতী বগৰী, এইফালে পকিছে আৰু খাইছোঁ এটা দুটা, নোখোৱা নহয়। পথাৰবিলাকত মানে বৰষুণ দিয়াৰ কাৰণে পানী হৈ গ'ল, আৰু ট্ৰেক্টৰবিলাক মানে কি পথাৰত সোমাব নোৱাৰা হ'ল। আৰু সেয়েহে মাটি পেলোৱাটো সদ্যহতে মানে কি বন্ধ কৰি ৰাখিছোঁ মানে কি মই বন্ধ কৰি ৰখা নাই, মানে তেওঁলোকে মানে মাটি কাটিবই পৰা নাই। আৰু নদীৰ যিটো বালি হয়, বালিটো নাই পেলোৱা মানে কি বালিটো পেলালে মানে ভালকৈ মিলি নাযায়। আৰু এইখিনিও এনেকৈ থাকি গ'ল, ইয়াত ফিল আপ কৰিব নোৱাৰিলোঁ। ইয়াৰ পৰা এনেকৈ অলপমান দূৰ থাকিলে, ইয়াত 4-5 গাড়ী আৰু মাটি খালেহেঁতেন। চাহ দিছা নেকি? ইমান কম দিকে দিছা, চাহ নাই নেকি? আৰু এই চাহ দিছে, চাহ খাই লওঁ। তুমি গাড়ীখন গেৰেজত ভৰাই দিয়া, মই এখন উলিয়াই দিওঁ। আৰু এফালে মিণ্টু আহিছে, মিণ্টু আৰু মই গৈ আছোঁ এফালে। এটা কাম কৰাচোন, চশমা এযোৰ আনি দিয়া ভিতৰৰ পৰা, চশমা এযোৰ আনি দিয়া। অ' মিণ্টু, মিণ্টু গাড়ীখন গেৰেজত ভৰাই দিলে কেলে? কি হৈ গ'ল? কি আছে বলক, মই চশমা এযোৰ আনিব কৈছোঁ। তেতিয়ালৈকে বেল চেল মাৰি লোৱা অহালৈকে। মাৰি ল'ব লাগিব। এইটো পানী নেকি? খোৱা পানী? পানী পানী বটলটো লৈ আনা। চশমা এযোৰ আনিব ক'লো, দুযোৰ আনিলে যে। কোনটো ল'ব এতিয়া আপুনি? লৈ লোৱা। কোনটো পিন্ধিব এতিয়া? চেঞ্জ কৰি কৰি পিন্ধিব পাৰে, কি ঠিক নাই। যাওঁ দেই আমি। আমি যাওঁ দেই। তুমি এটা কাম কৰিবা, তুমি এইখিনি ইংলিছখিনি ৰিভাইজ কৰি ল'বা, গম পালা নাই? জানবি তই বেছি দেৰি খেলি নাথাকিবি আকৌ বাৰ লগত, বা পৰীক্ষা আছে পৰহিলে, তুমি পঢ়ি ল'বা দেই। বাই বাই। एक्सीडेंट किया है बोले ना।
এইখন গাড়ীখন গম পাইছা নাই ই আকৌ এফালে সোমাব কিজানি কলেজৰ ফালে টাউন দি এনেকৈ যাব নোৱাৰে টাউন দি ক'ত যাব নহ'লে এফালে সোমাব নহ'লে কেবিটো এফালে নহয় কিন্তু নহ'ল তাৰপিছত টাইমটো বহুত শ্বৰ্ট আছে হা এইখন ধৰিছে এইখন এই বাছটো মাজত আহি গৈছিলে না वो घुस गया वहां से ना हाँ भाई इधर से घुस गया होगा वो देखो तो मारेगा देखो ठीक से এইখন হয় গাড়ীখন এইখনতো পিছফালৰ গাড়ীটো এই আগফালৰখন বলেনোখন পিছত আছিলে এতিয়া মিনটো অলপ নামি গৈছে আৰু ঘটনা এটা হৈ গ'ল মানে কি দুখন গাড়ী আগৰখন মানে I-20 হয় আৰু পিছৰখন বলেনো হয় মাৰুতি বলেনো মানে দুইখন ইমান স্পীডত আহিছে না আমাৰ মানে পিছফালে মানে অলপতে মানে মাৰে আৰু মানে বহুত জোৰকে মানে খুন্দিয়ালেহেঁতেন সম্ভৱ ক'ৰবাত এক্সিডেণ্ট কৰি আহিছে যিখন মানে আমি দেখুৱাইছোঁ ভিডিঅ'ত আপোনালোকে দেখিছে গ্ৰীণ কালাৰ এখন I-20 হয় সেইখন গাড়ী আগে আগে আছিলে হয়তো ক'ৰবাত এক্সিডেণ্ট কৰি আহিছে নহ'লে মানে কিবা ঘটনা কৰি থৈ আহিছে ইমান মানে স্পীডত মানে গাড়ীখন টাউনত মানে নচলায় তেওঁলোকে বহুত স্পীডত আহিছে আৰু আমি মানে কথমপিহে পাইছোঁ মানে আজি কিবা লাক ভাল আছিলে সেইকাৰণে মানে বাচি গ'লোঁ নহ'লেতো আমাকতো পিছফালৰ পৰা খুন্দিয়ালেহেঁতেন আৰু এনেকুৱা মানুহবিলাকৰ পৰা মানে একেবাৰে উপায় নাইকিয়া হৈছে আমি গাড়ী হওক বাইক হওক যিমান মানে সাৱধানে নচলাওঁ কিয় মানে ইহঁতৰ অসাৱধানতাৰ বাবেই মানে বেলেগবোৰ এক্সিডেণ্ট হয় তেনেকৈ The next day. কালি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ কালি মিণ্টু আৰু মই একচুৱেলি গৈছিলোঁ মানে ধেমাজিলে কামৰ মাজত ইমানে ব্যস্ত হৈ পৰিলোঁ ভিডিঅ'টো সম্পূৰ্ণ কৰাৰ কোনো সুযোগে নাপালোঁ সেয়েহে আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া গৈ আছোঁ বজাৰলৈ দুটামান বজাৰ কৰিবলগীয়া আছে তেনেহ'লে ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ অলপ পেট্ৰল ভৰাই ল'লোঁ আৰু আজি দেওবাৰ কাৰণে টাউনত বিশেষ মানুহ নাই নহ'লেতো বহুত ভিৰ থাকে গাড়ী চলোৱা বহুত অসুবিধা হয় অলপমান গাহৰি মাংস লৈ ল'লোঁ আৰু বাকী বজাৰকেইটা কৰিবলৈ আছে গৈ আছোঁ এতিয়া বাকী বজাৰকেইটা কৰি লওঁগৈ বিস্কুট হেৰি দিয়া এইটো কি আছিলে ছানফিছ মেৰি লাইট দিয়া মেৰি লাইট ছানফিছ মেৰি লাইট আৰু এটা হেৰি দি দিয়া अबे जल्दी बोल कल सुबह पनवेल निकलना है হাৰ্বছ এটা দি দিয়া হাৰ্বছ টপ হাৰ্বছ এইবিলাক হৈ গ'ল ন এটা বস্তু নিজে নমাব লাগিব দোকানত ভাইটিজনে উঠাই দিলে মোৰ বস্তু এটা আছে এইটো একেবাৰে লৈ যাওঁ লগতে লৈ লৈছোঁ সকলোবোৰ বজাৰ সমাৰ কৰি ঘৰ আহি পালোহি আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ